ডক্টৰ ওচৰলৈ দৌৰিবলৈ ভাগ কৰিলি এইবোৰ কিয় মিছা কথা কোৱা নাই জানো মা জানো তোমাৰ মানুহজনে তোমাক কিয় মিছা কথা নকয় বহু বছৰ আগে মঞ্চত তোমাৰ নৃত্য দেখি তেওঁ তোমাৰ প্ৰেমত পৰিছিল সেই প্ৰেম মিছা আছিল দেউতাকৰ ৰঙা চকুকে এতিয়ালৈ ভয় খাই তেওঁ তোমাৰ লগত এখন চোৱা তেওঁ এখন গোপনে সংসাৰ কৰিলে সেই সংসাৰখনো মিছা নাছিল তেওঁ কেৱল এবাৰেই মিছা মাতিছিল ঘৰৰ হেঁচাই এৰাবলৈ হেঁচাই আন এগৰাকী সমাজীভাৱে বিয়া পাতি এখন নতুন সংসাৰ কৰোঁ এটা পুত্ৰ সন্তানৰো দেউতাক হ'ল কিন্তু এইটো কথা তেওঁ তোমাক ক'বলৈ তেওঁ সাহস যাব পৰা নাছিল তৰা জন্মৰ পাছত তেওঁ নিজে আহি মোক কথাবোৰ কৈছিল এই বুলি কৈছিল মা এই বুলি কৈছিল ইয়াকে কৈছিল নহয় যে তোমাৰ এই সংসাৰখন তেওঁৰ এতিয়া চম্ভালি থাকিব নোৱাৰে তেওঁ এতিয়া বিজ্ঞাপতি এইবোৰ কথা গম পাইছে আৰু তোমাৰ লগত সম্পৰ্ক ৰাখিবলৈও মানা কৰি দিছে কেতিয়াবা তুমি মোক অকলে তুমি আমাৰ দুয়োজনীকে ডাঙৰ দীঘল কৰিছা এবাৰ হ'লেও খবৰ কৰি অহা নাছিল কি মানুহজন বাধ্য হৈছিল তেওঁ ঘৰ আৰু বংশৰ আপোন মানুহে তেওঁক বান্ধি পেলাইছিল